নমস্কাৰ, মোৰ নাম হৰিহৰ কলিতা। মোৰ লগৰ আছে বনজিৎ সূত্ৰধৰ, মানস প্ৰতিম ডেকা, লভিতা বৰুৱা, ৰিংকুমণি তালুকদাৰ, ৰূপম বৈশ্য, কৃষ্ণমণি বৰ্মন, চেমিয়েৰা বেগম, অলিস্মিতা বৰ্মন। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপখনৰ পৰিৱেশ প্ৰদূষণ নামৰ অধ্যায় নং 10। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰিৱেশ প্ৰদূষণৰ ওপৰত আলোচনা কৰিম। আৰু এই পৰিৱেশ প্ৰদূষণৰ আলোচনা কৰিবলৈ যাওঁতে আমি পৰিৱেশনো কি এই বিষয়ে জানিব পাৰিম। লগতে প্ৰদূষণৰ ফলত আমাৰ কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেই সম্পৰ্কেও আমি এই অধ্যায়ত আমি বুজিব পাৰিম। লগতে পৰিৱেশ সমস্যাসমূহ কেনেদৰে মোকাবিলা কৰিব লাগে বা পৰিৱেশ সমস্যাসমূহ কেনেদৰে সমাধানৰ বাট উলিয়াব লাগে সেই বিষয়ে আমি আজি শিকিব পাৰিম। গতিকে আহাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰথমে শিকোঁ পৰিৱেশ প্ৰদূষণ মানেনো কি। পৰিৱেশ প্ৰদূষণ মানে হৈছে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটিৰ ভৌতিক, ৰাসায়নিক বা জৈৱিক উপাদানসমূহৰ যেতিয়া অবাঞ্ছিত পৰিৱৰ্তন হয় তেতিয়া আমি তাক পৰিৱেশ প্ৰদূষণ বুলি ক'ব পাৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পৰিৱেশ প্ৰদূষণৰ বিভিন্ন প্ৰকাৰ আছে বা আমি বিভিন্ন ভাগত আমি ভগাই ল'ব পাৰোঁ। সেইবোৰ হৈছে বায়ু প্ৰদূষণ, জল প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ। গতিকে আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকোঁ এই প্ৰদূষণৰ ভাগসমূহৰ বিষয়ে। বায়ু প্ৰদূষণ হৈছে মানুহ বা আন জীৱৰ ক্ষতি বা অস্তিত্বৰ সৃষ্টি কৰা বা প্ৰাকৃতিক পৰিৱেশ বা নিৰ্মিত পৰিৱেশ ক্ষতিসাধন কৰা ৰাসায়নিক পদাৰ্থ, কণা বা জৈৱিক পদাৰ্থ বায়ুমণ্ডলত প্ৰৱেশ কৰে। বতাহত থকা এবিধ পদাৰ্থ যিয়ে মানুহ আৰু পৰিৱেশৰ ক্ষতি কৰিব পাৰে, সেই পদাৰ্থক বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু প্ৰদূষণৰ কাৰণসমূহ: কাৰ্বন ডাই অক্সাইড, বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধন জ্বলোৱাৰ বাবে এনে হয়। ছালফাৰ ডাই অক্সাইড জীৱাশ্ম ইন্ধনৰ কয়লা বা পেট্ৰলিয়াম ছালফাৰযুক্ত যৌগ জ্বলোৱাৰ বাবে। ছালফাৰ ডাই অক্সাইড অধিক ঘনত্বৰ, মানুহৰ বাবে অতি বিপজ্জনক। এচিড বৰষুণৰ বাবে বায়ুমণ্ডলত থকা ছালফাৰ ডাই নাইট্ৰাছ অক্সাইড জীৱাশ্ম ইন্ধন, গৌণ প্ৰদূষক, অলপ ৰাসায়নিক ধোঁৱা, এচিড বৰষুণ ইত্যাদি। বায়ুমণ্ডলৰ প্ৰদূষণ হোৱা দুটা উৎস হৈছে প্ৰাকৃতিক উৎস আৰু মানৱসৃষ্ট উৎস। তাৰে প্ৰাকৃতিক উৎসসমূহ হৈছে আগ্নেয়গিৰিৰ বিস্ফোৰণ, বনজুই, জৈৱ প্ৰদূষণ, দুৰ্গন্ধ, প্ৰচণ্ড বতাহ বা ধুমুহা। মানৱসৃষ্ট উৎসৰ কেইটামান কাৰণ হৈছে জীৱাশ্ম ইন্ধন জ্বলোৱা, কণা পদাৰ্থ, কাৰ্বন ডাই অক্সাইড আৰু ধাতুৰ লেখ, অটোমোবাইল, CO2, নাইট্ৰজেন অক্সাইড, ছালফাৰ যৌগ, NH3, জৈৱিক এচিড ইত্যাদি। তাপশক্তি কেন্দ্ৰ, SO2, ধূলি, ৰূপক, ফ্লাই এছ, বস্ত্ৰ উদ্যোগ, কপাহৰ ধূলি, নাইট্ৰজেন অক্সাইড, ফ্লৰিক SO2, ধোঁৱা, নাছপাত বা ভাস্বৰ ইত্যাদি। বায়ু প্ৰদূষণৰ প্ৰভাৱসমূহ: CO2, NOx, CFC, CO2 অতিৰিক্ত ঘনত্বৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি, গ্ৰীণহাউছ ইফেক্টৰ সৃষ্টি, এচিড বৰষুণ, বায়ুত থকা নাইট্ৰজেন অক্সাইড হাঁওফাঁও, শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি কৰে আৰু হাঁপানিছ বা ব্ৰংকাইটিছ সৃষ্টি কৰে। বায়ুত স্থলবন্দী কণা পদাৰ্থ হাঁওফাঁওৰ সৃষ্টি কৰি যাৰ ফলত হাঁওফাঁওৰ বিজুলী হ্ৰাস পায়। CO2ৰ ফলত তীব্ৰ মূৰৰ বিষ, এস্মা, পদাৰ্থৰ বিষ, অচেতন আৰু মৃত্যু হয়। এতিয়া আমি চাওঁ আহক পানী প্ৰদূষণনো কি আৰু ইয়াক কেনেকৈ নিৰ্মূল কৰিব পৰা যায়। পানী হৈছে প্ৰাণীৰ প্ৰাণ, কিন্তু দুখৰ বিষয় যে এই পানীও বৰ্তমান বিশুদ্ধ পোৱাটো টান হৈ পৰিছে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ লগতে বিভিন্ন প্ৰাকৃতিক কাৰণত পানী প্ৰদূষণ হ'ব ধৰিছে। আৰু এতিয়া চাওঁ আহক আমি পানী প্ৰদূষণৰ কাৰণসমূহ। কল-কাৰখানা, উদ্যোগ আদি ৰাসায়নিক পদাৰ্থ মিহলি আৱৰ্জনাবোৰ নদ-নদী, খাল-বিল আদিত পেলোৱাৰ ফলত
পানী প্ৰদূষণ হ'ব ধৰিছে। নদ-নদী, পুখুৰী আদিত কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ পেলোৱা কাৰ্যৰ ফলতো পানী প্ৰদূষণ হয়। ইয়াৰ উপৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি বৰষুণৰ পানীৰ লগত উটি গৈ খাল, বিল, নদ-নদী আদিত পৰাৰ ফলত পানী প্ৰদূষণ হয়। আৰু এতিয়া চাওঁ আহা আমি পানী প্ৰদূষণৰ ফলত হোৱা প্ৰভাৱসমূহ। পানী প্ৰদূষণৰ ফলত মাছ, কাছকে আদি কৰি বহুত জলজ প্ৰাণী মৃত্যুমুখত পৰিছে। ইয়াৰ উপৰি পানী প্ৰদূষণে আন আন জীৱকুললৈও বিপদ মতাই আনিছে। প্ৰদূষিত পানী খোৱাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ যেনে কলেৰা, জণ্ডিছ, টাইফয়েড আদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এতিয়া চাওঁ আহা আমি পানী প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰোঁ। পানী প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ নদ-নদীত পেলাব নালাগিব। পুখুৰী, বিল, নদী আদিত কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ পেলোৱা বন্ধ কৰিব লাগিব। সময়ে সময়ে পুখুৰী, খাল, নদ-নদীবোৰ চাফা কৰাৰ ব্যৱস্থা কৰিব লাগিব। আহা আমি পঢ়িম এতিয়া ভূমি প্ৰদূষণ। ভূমি প্ৰদূষণ মানে তোমালোকে কি জানানে? ভূমি প্ৰদূষণ হৈছে প্ৰায়ে মানুহৰ কাৰ্যকলাপৰ ফলত আৰু ভূমি সম্পদৰ অপব্যৱহাৰৰ ফলত পৃথিৱীৰ ভূপৃষ্ঠ ভাঙি পেলোৱা। আৱৰ্জনা সঠিকভাৱে নিষ্কাশন নকৰিলে ইয়াৰ সৃষ্টি হয়। ভূমি প্ৰদূষণৰ কাৰণসমূহ। ভূমি প্ৰদূষণৰ 4টা মূল কাৰণ হ'ল কৃষি পদ্ধতিত কীটনাশক আৰু সাৰৰ অত্যাধিক ব্যৱহাৰ, স্থলভাগত কঠিন আৱৰ্জনা অবৈজ্ঞানিকভাৱে নিষ্কাশন, তেজস্ক্ৰিয় আৱৰ্জনা স্থলভাগত পেলোৱা আৰু বা তেজস্ক্ৰিয় আউটফল, মাটি প্ৰদূষণত গধুৰ ধাতু। ভূমি প্ৰদূষণৰ প্ৰভাৱসমূহ। কৃষি। ই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু তেনেকৈয়ে শস্যৰ উৎপাদন হ্ৰাস কৰে। মাটিৰ খহনীয়া আৰু লৱণীয়তা বৃদ্ধি কৰে। উদ্ভিদ আৰু প্ৰাণীৰ পৰিৱেশগত ভাৰসাম্যহীনতা আৰু অধিক বৃদ্ধি পায়। চহৰ অঞ্চলৰ সমস্যা যেনে নলা বন্ধ হোৱা, গেছ নিৰ্গত হোৱা, দুৰ্গন্ধ, বৰ্জ্য পানী ব্যৱস্থাপনাৰ সমস্যা। এতিয়া আমি পঢ়িম শব্দ প্ৰদূষণ। যি কোলাহল বা শব্দই অসহনীয় পৰিৱেশৰ সৃষ্টি কৰি মানুহৰ শাৰীৰিক আৰু মানসিক দিশত কুপ্ৰভাৱ পেলায় সেয়ে হৈছে শব্দ প্ৰদূষণ। শব্দ প্ৰদূষণৰ বিভিন্ন কাৰণ আছে যেনে যান-বাহনে অতিমাত্ৰা হৰ্ণ বজালে, ফটকা ফুটোৱাৰ ফলত, ট্ৰেইনৰ হৰ্ণ, উচ্চ স্বৰত বজোৱা টিভি ৰেডিঅ'ৰ শব্দ, বোমা বিস্ফোৰণ, যন্ত্ৰপাতিৰ শব্দ, মাইকত বজোৱা উত্তাল সংগীত। নগৰ চহৰৰ বৃদ্ধি মানে শব্দ প্ৰদূষণো বৃদ্ধি। শব্দ প্ৰদূষণে আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। যেনে 150 ডেছিবেল জেট বিমানৰ শব্দই কাণৰ কৰ্ণকুহৰত আঘাত কৰিলে চিৰদিনৰ বাবে কাণেৰে নুশুনাও হ'ব পাৰে। টোপনিত ব্যাঘাত কৰে, মানসিকভাৱে দুৰ্বল কৰে, হৃদপিণ্ডৰ ধপধপনি বেমাৰ, উশাহ-নিশাহ লোৱা কাৰ্যত পৰিৱৰ্তন আনে আৰু উচ্চ ৰক্তচাপ হয়।